বিলাখীপাড়া রানীগঞ্জ বজারত চাঞ্চল্য ঘটনা। এসবিআইয়ের সিএসপি সেন্টার এখনত গুলি চালনার ঘটনা। কোনো দুর্বৃত্ত দল এসবিআইয়ের সিএসপির স্বত্বাধিকারীকে ধরি আৰু দুজন ব্যক্তিক গুলিয়াই পলায়ন কৰে। গুৰুতৰভাৱে আহত ব্যক্তিসকলৰ নাম ক্ৰমে অবাইদুৰ ৰহমান, ৰতন বৰ্মন আৰু গফুৰ আলী বুলি জানিব পৰা গৈছে। আহত ব্যক্তিসকলক সংকটজনক অৱস্থাত কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। এই ঘটনায় অঞ্চলজুৰি চেপা উত্তেজনা বিৰাজ কৰিছে। বিলাখীপাড়াৰ পৰা বিজু ঘোষৰ ৰিপৰ্ট, বিজনেছ ফাৰ্ষ্ট 24। হ্যাঁ হ্যাঁ এ মই ঘটনা আসছিল বুঝিস তো না এই ঠাইখিনিৰ নাম ৰাণীগঞ্জ বজাৰ। এইটো আজি ৰাতি মোটামুটি 6টা 6:30 বাজিব এনেকুৱা টাইমত। হ্যাঁ, দুজন মানুহ আহি ইয়াতে গুলি চালনা কৰি গুচি গৈছে। এইটো ষ্টেট বেংকৰ CSP কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট। দুজন আহত হৈছে। এজনৰ নাম অবাইদুৰ ৰহমান, যি CSPৰ মালিক, আৰু এজন ৰতন বৰ্মন। গ্ৰাহকে। এইটো গম নাপাওঁ। গম নাপাওঁ এইটো কিহৰ কাৰণে আহিছে, গম নাপাওঁ। এইবিলাক নাজানো। এইটো সিহঁতেতো এনে খোজকাঢ়ি আহিছে। নাই, এতিয়ালৈকে হোৱা নাই। এইটো 5-6টা হ'ব গুলি এনেকুৱা। এইটোতো মই এতিয়ালৈকে ইহঁতক কোকৰাঝাৰ লৈছে, গম নাপাওঁ।